নমস্কাৰ বন্ধুসকল। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিখনৰ শেহতীয়াভাৱে 9 ডিচেম্বৰ পৰ্যন্ত মুকলি কৰি দিয়া হৈছে। অনলাইন আবেদন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত আপোনালোকক লাগতিয়াল হ'ব লগা কিছুমান ডকুমেণ্টৰ সম্বন্ধে এই ভিডিঅ'টোৰ জৰিয়তে কভাৰ কৰিবলৈ চেষ্টা কৰিম। সো আপোনালোকে চাই আছে ডিজিটেক আসাম। চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমে আপোনালোকে অনলাইন আবেদন সম্পন্ন হোৱাৰ পিছত আপোনালোকৰ সিস্টেমত যেতিয়া আপোনালোকে লগইন কৰিব তেতিয়া এনেকুৱা এটা পেজ পাব। ইয়াতে অপচন পাই যাব প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে কোনটো সেক্টৰত আপোনালোকে কৰিছে। মই এই লিংকটো ডেসক্ৰিপচনত দি ৰাখিম, আপোনালোকে তাৰ পৰাও এই পেজটোলৈ আহিব পাৰে। ইয়াতে আপোনালোকে সেক্টৰটো বাছি উলিয়াব, উলিয়াই পেলাই আপোনালোকে ডাউনলোডত ক্লিক কৰিব। এইটো ফৰমেট আপোনাৰ 1.0 ফৰমেট হয়। মই আপোনালোকৰ হেল্পৰ কাৰণে মই এই ফৰমেটখিনি লৈ আহিছোঁ। যেটো সেক্টৰত আপোনালোকে সিলেক্ট কৰি ৰাখিছে সেই সেক্টৰটো আপোনালোকে ইয়াতে সিলেক্ট কৰি পেলাই সাৰ্চ কৰিব। সাৰ্চ কৰি ডাউনলোড কৰি ল'ব। ডাউনলোড কৰিলে আপোনালোকৰ ইন্ট্ৰোডাকচন, প্ৰথমে আপোনালোকৰ কি প্ৰজেক্টটো সেক্টৰটো কি হয় ইয়াতে থাকিব। গোসাৰী হলে গোসাৰী হ'ব, ডিটিপি শপ হলে ডিটিপি শপ, বা ফিচাৰী আপোনালোকে কোনটো সেক্টৰত সিলেক্ট কৰিছে সেই অনুপাতে আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো বাছি উলিয়াব। ইন্ট্ৰোডাকচনখিনি দি ল'ব। আপোনালোকে ডাটাখিনি সম্পূৰ্ণভাৱে বহুৱাব। ইয়াতে পাৰ্সোনেল ডিটেইলছ, এড্ৰেছ, বেংক ডিটেইলছ এইখিনি আপোনালোকে ইয়াতে বহুৱাব। বহুৱাৰ পিছতে এইখিনি আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যিখিনি আপোনালোকৰ এমাউণ্ট আছে সেইখিনি বহুৱাব। মাৰ্কেটিং ষ্ট্ৰেটেজিখিনি আপোনালোকে এটা বহুৱাব। ডিস্ট্ৰিক্ট পপুলেশ্যন কি হয় সেইখিনি আপোনালোকে এটা বহুৱাব। এমাউণ্টবিলাক আপোনালোকৰ দিয়া থাকিব ইয়াতে। এনালাইসিসখিনি আপোনালোকৰ থাকিব ইয়াতে। সালসলনি কৰিবলগীয়া হ'লে আপোনালোকে ইয়াতে চেঞ্জ কৰি ল'ব পাৰিব। সকলোখিনি ইয়াতে দিয়াই থাকিব, খালি আপোনালোকে ইয়াতে চাই আপোনালোকে এমাউণ্টখিনি চেঞ্জ কৰিলে চেঞ্জ কৰিব পাৰে। টু 2.0 হয়তো আপোনালোকে প্ৰজেক্ট ৰিপৰ্টৰ ফৰমেটখিনি হয়তো বেলেগো আহিব পাৰে, বেলেগ ধৰণৰ বেলেগ ফৰমেটতো দিব পাৰে। মই যোৱা বছৰৰ যিখিনি আপোনালোক 1.0 যিখিনি ফৰমেট তেওঁলোকে প্ৰভাইড কৰিছিলে সেই ফৰমেটখিনি মই আপোনালোকৰ সুবিধাৰ কাৰণে মই দেখুৱাইছোঁ, কিছু যাতে আপোনালোকৰ হেল্প হয়। এইখিনিতে আপোনালোকে সিগনেচাৰটো দিব। সিগনেচাৰ দি পেলাই আপোনালোকে প্ৰিন্ট কৰি উলিয়াই ল'ব। ডাটাখিনি আপোনালোকে সুন্দৰভাৱে ইয়াতে সালসলনি কৰি বহুৱাই ল'ব। বহুৱাই লোৱাৰ পিছত আপোনালোকে স্কেন কৰি পেলাই পিডিএফত আপোনালোকে চেভ কৰি ল'ব। চেভ কৰি লোৱাৰ পিছত আপোনালোকে পৰ্টেলত যাব। পৰ্টেলত আপোনালোকে লগইন কৰিব। লগইন কৰাৰ পিছত আপোনালোকৰ সিস্টেমত এনেকুৱা ধৰণৰ এটা পেজ খোল খাব। ইয়াতে একচন সাবমিট, ইয়াতে আপোনালোকে সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰাৰ লগে লগে তেতিয়া আপোনালোকে ইয়াতে অপচন পাই যাব, আপলোড কৰাৰ অপচন। বিজনেছ প্লান, যেটো যোৱা বছৰৰ ফৰমেট আছিলে। বিজনেছ প্লানটো আপোনালোকে ডেসক্ৰিপচন এনেকৈ কৰিব লাগিব। ইয়াতে লিখিব লাগিব 1000 শব্দৰ ভিতৰত, 1000 ৱৰ্ডৰ ভিতৰত আপোনালোকে লিখিব লাগিব। প্ৰজেক্ট ৰিপৰ্টৰ নাম্বাৰটো ইয়াতে লিখিব। ইয়াতে আপলোড অপচন পাব। আপলোডত পিডিএফটো আপোনালোকে ইয়াতে প্ৰজেক্ট ৰিপৰ্টটো ইয়াতে আপলোড কৰিব লাগিব। তাৰ পিছতে এক্সপিৰিয়েন্স ডকুমেন্ট, ল্যান্ড ৰেকৰ্ড, এক্সপিৰিয়েন্স সাৰ্টিফিকেট যদি আপোনালোকৰ থাকে এইটো আপোনালোকে ইয়াতে অপচন পাব আপলোড কৰিবলৈ।
ল্যান্ড ডিটেইলছ মাটিৰ প্ৰমাণপত্ৰ এখন ইয়াতে আপলোড কৰিবলৈ দিছে স্কিল ট্ৰেইনিং এক্সপিৰিয়েন্সৰ কিবা ট্ৰেইনিং কৰা যদি আপোনালোকৰ কিবা প্ৰমাণপত্ৰ থাকে তেতিয়াহ'লে আপোনালোকে ইয়াতে আপলোড কৰিব পাৰিব বাকি আপোনালোকৰ এইখিনি কোৱালিফিকেশ্যন আধাৰ কাৰ্ড ভোটাৰ আইডি পান কাৰ্ড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এইখিনি মেণ্ডেটৰী হয় এইখিনি আপোনালোকে আপলোড কৰাৰ সুবিধা পাব এইখিনি কমপ্লিট কৰি আপোনালোকে সাবমিটত ফাইনেল সাবমিট কৰিব কৰাৰ পিছত আপোনালোকক কেইদিনমানৰ পিছতে আপোনালোকক অফিচিয়েলি ভাৱে কল কৰিব কল কৰাৰ পিছত আপোনালোকে প্ৰজেক্ট ৰিপৰ্টৰ সহ লাগতিয়াল যিখিনি ডকুমেন্ট আছে গোটেইখিনি আপোনালোকে লগত লৈ যাব লাগিব এই স্কিমটোত এপ্লাই কৰোতে আপোনালোকৰ যদি কিবা অসুবিধা থাকে যেতিয়া আপোনালোকে প্ৰজেক্ট ৰিপৰ্ট যেতিয়া আপলোড কৰিব আপলোড কৰোতে যদি কিবা ডকুমেন্টৰ ক্ষেত্ৰত যদি অসুবিধা পায় এই ফৰমেটটো বনোৱাৰ ক্ষেত্ৰত হওক বা বিজনেছ প্লান আপোনালোকে কিনেকে কিভাবে লিখিব লাগিব এই ক্ষেত্ৰত যদি আপোনালোকে কিবা অসুবিধা পায় তেন্তে মই ডেসক্ৰিপচনত WhatsApp লিংক প্ৰভাইড কৰি দিম মই চেষ্টা কৰিম আপোনালোকক ৰিপ্লাই দিবৰ কাৰণে সো ভিডিওটো আজি ইমানখিনি আছিল কেনে পালে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছো জয়